ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি আছে এছআই পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰী চক্ৰ। কাকত ফাদিলৰ অভিযোগত খেৰণীৰ পৰা গ্ৰেপ্তাৰ হীৰকজ্যোতি বৰুৱাক হাজোত অভিযান চলাই আৰক্ষীয়ে জালত পেলালে 3 অভিযুক্তক। এতিয়াও পলাতক আন 2 অভিযুক্ত। এছআই পৰীক্ষাৰ অনিয়মৰ তদন্তৰ বৃহৎ অগ্ৰগতি। গুৱাহাটীৰ গণেশগুৰিত চলিল আৰক্ষীৰ চিআইডিৰ অভিযান। গণেশগুৰিৰ থেংক ইউ লজত অভিযান চলালে চিআইডি সহ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দলে। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি মূল পৰীক্ষাৰ পূৰ্বে লজত গোপনে অনুষ্ঠিত হৈছিল পৰীক্ষা। লক্ষণীয়ভাৱে 20 ছেপ্টেম্বৰতহে অনুষ্ঠিত হৈছিল মূল এছআই পৰীক্ষা। কিন্তু 19 ছেপ্টেম্বৰতে লজত পাতিছিল আৰক্ষী উপ পৰিদৰ্শক পদৰ পৰীক্ষা। লজটোত জব্দ হৈছে এছআই পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত। প্ৰায় 50 গৰাকী প্ৰাৰ্থী বহিছিল এই গোপন পৰীক্ষাত। জব্দ কৰা হৈছে লজটোৰ চিচিটিভি কেমেৰা। এই অভিযানৰ সময়ত থেংক ইউ লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা, অলকেশ বৈশ্য, বিমল থাপা আৰু প্ৰণৱ বৰাক আটক কৰি জেৰা চলাইছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। তিনিওকে আটক কৰি আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত জেৰা চলাই অভিযানকাৰী দলটোৱে। ইফালে বিজেপিৰ যুৱ নেতা দিবন ডেকাকো সোধা পোছা কৰিছে তদন্তকাৰী আৰক্ষীৰ দলটোৱে। আৰক্ষী উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ কাকত প্ৰিণ্টিঙৰ দায়িত্ব লৈছিল দিবন ডেকাই। ইফালে নিযুক্তি পৰীক্ষাৰ অনিয়মৰ আঁৰত বিজেপিৰ যুৱ নেতাৰ নাম ভাঙুৰ খোৱাৰ পিছতেই বিজেপিৰ ভিতৰ চোৰাত উঠিছে জোকাৰণি। ইফালে ঘটনাৰ তদন্ত চলাই গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰিছে সঞ্জীৱ শৰ্মা নামৰ আন এজন অভিযুক্ত। ধৃত সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বহুসংখ্যক এছআই পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত জব্দ কৰিছে। অভিযানকাৰী দলটোৱে বন বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন পদৰ প্ৰশ্নকাকতো জব্দ কৰিছে সঞ্জীৱ শৰ্মাৰ বাসগৃহৰ পৰা। ইফালে ঘটনাৰ তদন্ত চলাই হাজোৰ বামুন্দিতো চলিছে অভিযান। নিযুক্তি পৰীক্ষাৰ কাকত ফাটিলৰ কাণ্ডত জড়িত থকা 5 জনৰ তথ্য আহি পৰিছে আৰক্ষীৰ হাতত। 5 জনৰ 3 জন পৰিছে আৰক্ষীৰ জালত, 2 জন এতিয়াও পলাতক। জালত পৰিছে কুশল দাস, চন্দন কলিতা। সোমবাৰে গ্ৰেপ্তাৰ হৈছিল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যোগামী ব্ৰহ্ম। এই যোগামী ব্ৰহ্মৰ কল ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাজোৰ কুশল দাসক। এজনৰ নাম তথ্য এতিয়াও প্ৰকাশ কৰা নাই আৰক্ষীয়ে। মঙলবাৰে কাৰ্বি আংলঙৰ খেৰণীতো গ্ৰেপ্তাৰ হৈছিল এজন। আৰক্ষীৰ জালত পৰিছিল হীৰকজ্যোতি বৰুৱা। এই হীৰকজ্যোতি বৰুৱাই ফাদিল কৰি বিতৰণ কৰিছিল প্ৰশ্নকাকত। গোলাঘাটৰ এজন যুৱকলৈ হোৱাটছএপ যোগে কাকত বিলোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ইফালে গ্ৰেপ্তাৰ হোৱা হীৰকক চিআইডিৰ হাতত চমজাই দিয়াৰ লগতে বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় ধৃত হীৰকজ্যোতি বৰুৱা। নিযুক্তি পৰীক্ষাৰ অনিয়মৰ তদন্ত চলাওঁতে আন বহু ৰৌ বৰালিও জালত পৰাৰ সম্ভাৱনাই দেখা দিছে। গুৱাহাটীৰ পৰা ঋত্বিক কৌশিক আৰু হাজোৰ পৰা ধীৰাজ দাসৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে এই কেলেংকাৰী বহু দূৰলৈকে শিপাই আছে। এছআই পদৰ প্ৰশ্নকাকত কেলেংকাৰীৰ তদন্তত এতিয়া চাঞ্চল্যকৰ তথ্য আহিছে। নিৰ্ধাৰিত দিনৰ এদিন পূৰ্বে মহানগৰীত গোপনে অনুষ্ঠিত হৈছিল এছআই পদৰ লিখিত পৰীক্ষা। 19 ছেপ্টেম্বৰত গণেশগুৰিৰ থেংক ইউ লজত হৈছিল এই পৰীক্ষা। ইয়াৰ পিছতে বুধবাৰে গণেশগুৰিৰ থেংক ইউ লজত চলিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। এছআই পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অভিযান ক্ৰাইম ব্ৰাঞ্চৰ। লজখনৰ 3 স্বত্বাধিকাৰীক ইতিমধ্যে জেৰা চলোৱা হৈছে। মালিক প্ৰাঞ্জল শৰ্মা, অলকেশ বৈশ্য, বিমল থাপাক জেৰা চলোৱা হৈছে। এছআই পদৰ প্ৰশ্নকাকত কেলেংকাৰীৰ তদন্তৰ এতিয়া বিশেষ ৰূপ দেখিবলৈ পোৱা গৈছে। এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে। নিৰ্ধাৰিত দিনৰ এদিন পূৰ্বেই মহানগৰীত গোপনে অনুষ্ঠিত হৈছিল এছআই পদৰ লিখিত পৰীক্ষা। 19 ছেপ্টেম্বৰত গণেশগুৰিৰ থেংক ইউ লজত হৈছিল এই পৰীক্ষা। ইয়াৰ পিছতে বুধবাৰে গণেশগুৰিৰ থেংক ইউ লজত চলিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। মুঠতে 50 গৰাকীকৈ প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 50 গৰাকী প্ৰাৰ্থীক এই থেংক ইউ লজৰ কোঠাত বহুৱাই লিখিত প্ৰশ্নকাকত দিয়া হৈছিল আৰু সেই প্ৰশ্নকাকতৰ যেন মক টেষ্ট কৰোৱা হৈছিল পিছদিনাৰ পৰীক্ষাৰ বাবে।
আৰু এই সকলো এতিয়া ফাদিল হৈছে নতুন নতুন তথ্য উদ্ঘাটন হৈ আছে এক বিস্ফোৰক খবৰ আমি আপোনালোকক জনাইছো যেটো এটা লজত আগদিনাখন লিখিত প্ৰশ্ন কাকতেৰে পৰীক্ষা পাতিছিল আৰু এই সমগ্ৰ কেলেংকাৰীত জড়িত এটাৰ পাছত আন এটা চক্ৰ এতিয়া আৰক্ষীৰ জালত পৰিছে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে ইতিমধ্যে লস্কৰৰ ৩ স্বত্বাধিকাৰীক ক্ৰাইম ব্ৰাঞ্চে জেৰা চলাইছে মালিক প্ৰাঞ্জল শৰ্মা অলোকেশ বৈশ্য বিমল থাপাক জেৰা চলোৱা হৈছে আৰু এইখিনি মুহূৰ্তৰ আন এক বিগ ব্ৰেকিং নিউজ অসম আৰক্ষীৰ এছআই লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত সঞ্জীৱ শৰ্মাকো গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বহু সংখ্যক এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত জব্দ কৰিছে তদুপৰি ধৃত সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বন বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন পদৰ প্ৰশ্ন কাকতো জব্দ কৰিছে ধৃত সঞ্জীৱ শৰ্মা প্ৰশ্ন কাকত ফাদিল কৰা বুলি বা ফাদিলৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে উল্লেখযোগ্য যে যোৱা দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এছআইৰ ৫৯৭টা পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো অসম আৰক্ষীৰ এছআইৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত সঞ্জীৱ শৰ্মাকো অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বহু সংখ্যক এছআই পৰীক্ষাৰ প্ৰশ্ন কাকতো জব্দ কৰিছে তদুপৰি ধৃত সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বন বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন পদৰ প্ৰশ্ন কাকতো জব্দ কৰিছে অৰ্থাৎ এই চক্ৰটো কেৱল এটা পৰীক্ষাতে নহয় বিভিন্ন চৰকাৰী পৰীক্ষাৰ কেলেংকাৰীত জড়িত ধৃত সঞ্জীৱ শৰ্মা প্ৰশ্ন কাকত ফাদিল কৰাৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে উল্লেখযোগ্য যে যোৱা দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এছআইৰ ৫৯৭টা পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু তাৰ পাছতেই বিভিন্ন স্থানত অভিযান চলি আছে লজত অভিযান চলোৱা হৈছে মানুহৰ ঘৰত অভিযান চলোৱা হৈছে আৰু বিভিন্ন তথ্য ইতিমধ্যে আৰক্ষী লাভ কৰিছে বিভিন্নজনক গ্ৰেপ্তাৰ কৰা হৈছে আগন্তুক দিনত আৰু কেইবাজনো জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে আনফালে এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলত আৰু ৩জনক আটক কৰা হৈছে কামৰূপৰ বামুন্দিৰ পৰা আটক হৈছে ৩ যুৱক অপৰাধ অনুসন্ধান শাখাই আটক কৰিছে এই ৩ যুৱকক সোধপোছৰ বাবে আটক কৰিছে ৩জনক চন্দন কলিতা কুশল দাস আৰু এজনক আটক কৰা হৈছে চন্দন কলিতা আৰু আন এজন ইতিমধ্যে আমি জনাইছো বৰ্তমানে কিন্তু পলাতক হৈ আছে আন দুজন পলাতক দুজনৰ নাম ৰিংকু কলিতা আৰু কুমুদ কলিতা মুঠ ৫জন এছআই পৰীক্ষা প্ৰশ্ন কাকত ফাদিলত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আটকাধীন ৩ যুৱকৰ সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে বিভিন্ন ক্লু এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলত আৰু ৩জন আটক কামৰূপৰ বামুন্দিৰ পৰা আটক ৩ যুৱক অপৰাধ অনুসন্ধান শাখাই আটক কৰিছে তেওঁলোকক সোধপোছৰ বাবে আটক কৰা হৈছে চন্দন কলিতা কুশল দাস আৰু আন এজনক সেইজনৰ নাম এতিয়াও পোহৰলৈ অহা নাই কিন্তু এতিয়াও আন দুজন পলাতক অৱস্থাত আছে মুঠতে বিভিন্ন তথ্য এতিয়া সন্মুখলৈ আহিছে বিস্ফোৰক খবৰ আমি ধাৰাবাহিকভাৱে আপোনালোকক জনাই আছো নিউজ ১৮ অসম নৰ্থ ইষ্টৰ জৰিয়তে আৰু কেইবাটাও এক্সক্লুচিভ খবৰ জনাব আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে ঋত্বিক শেহতীয়া আপডেট আৰু কি আছে এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত প্ৰাঞ্জল ইতিমধ্যে আপুনি উল্লেখ কৰিছে কেনেধৰণে গোটেই তদন্ত চলি আছে CID হওক বা মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে কেনেধৰণে গোটেই বিষয়টো গুৰুত্ব সহকাৰে তদন্ত কৰি আছে আৰু সেই যি তদন্ত ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত শুকুৰবাৰে প্ৰথমটো ক্লু ক্ৰাইম ব্ৰাঞ্চৰ হাতত আহিছিল জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ পৰাই লাহে লাহে ক্লুবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যোৱাকালি হাজোৰ বামুন্দিৰ পৰা কুশল দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰু সেই যুৱকজনৰ পৰাই বাকী তথ্য পোহৰলৈ আহিছিল তাৰ পিছতে আজি মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ ৩টা দলে মহানগৰীৰ লজ নুনমাটি অঞ্চলত তেওঁলোকে অভিযান চলাইছিল আৰু অভিযান কালত 7জন লোকক ইতিমধ্যে তেওঁলোকে সোধপোছ কৰিবলৈ আটক কৰিছে য'ত আছে যি গণেশগুৰিৰ থেংক ইউ লজ সেই থেংক ইউ লজৰ 4গৰাকী যি স্বত্বাধিকাৰী লগতে 2গৰাকী কৰ্মচাৰী আৰু নুনমাটিৰ পৰা আটক কৰিছে তেওঁক যিগৰাকীক সঞ্জীৱ শৰ্মা তেওঁ যি অসম আৰক্ষী স্পেচিয়েল টাস্ক ফ'ৰ্চৰ তেওঁ মিনিষ্ট্ৰিয়েল ষ্টাফ বা তেওঁ অসম আৰক্ষীৰ কৰ্মচাৰী সেই 7জনক এতিয়া সোধপোছ কৰি থকা হৈছে তেওঁলোকে কেনেধৰণে জড়িত আছে আৰু যি লজত যেতিয়া
আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চৰ দলে অভিযান চলাইছিল তাত বহু নথি পত্ৰ পাইছিল 45 খনতকৈ অধিক নথি পত্ৰ পাইছিল য'ত 30খনতকৈ অধিক 30খন আছিল এডমিট কাৰ্ড যিখিনি 20 তাৰিখৰ দিনা যিসমূহ ছাত্ৰ ছাত্ৰী আছিল সেই ছাত্ৰ ছাত্ৰীসকলৰ এডমিট আছিল আৰু যি সঞ্জীৱ কুমাৰ শৰ্মাৰ ঘৰত অভিযান চলাইছিল সঞ্জীৱ কুমাৰ শৰ্মাৰ ঘৰত 3টা সেট যি প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতৰ 3টা সেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল তাতে অসমীয়াৰ 2টা সেট আছিল আৰু এটা আছিল ইংৰাজী ভাষাৰ প্ৰশ্ন কাকত আৰু ইতিমধ্যে এই সম্পূৰ্ণ আৰু সমগ্ৰ বস্তু ইতিমধ্যে জব্দ কৰিছে লজটোৰ যি চিচিটিভি আছে সেই চিচিটিভি যি ৰেকৰ্ডাৰ আছে চিচিটিভি ৰেকৰ্ডাৰ তেওঁলোকে জব্দ কৰিছে য'ত পোহৰলৈ আহিব পৰৱৰ্তী সময়ত যে কোন কোন ছাত্ৰ পৰীক্ষাৰ্থী ইয়াত আহিছিল কোন কোন লোক আহিছিল এই সময়ছোৱাত আৰু ইয়াত সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীৰ যি নিযুক্তি বৰ্ডৰ অধ্যক্ষ আছে তেওঁ এটা কথা স্পষ্ট কৰিছে যে গোটেই বিষয়টোত আৰক্ষীৰ লোক জড়িত থাকিব লাগিব কাৰণ আৰক্ষীৰ ওচৰতে প্ৰথম প্ৰশ্ন কাকত গৈছিল আৰু পৰীক্ষাৰ আগদিনাখনে হয়তো আবেলি বা নিশাৰ ভিতৰতে এই প্ৰশ্ন কাকতসমূহ বিভিন্ন সময়ত ওলাই গৈছিল আৰু এইটো বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি সেইখিনি ভাইৰেল হৈছে আৰু ইতিমধ্যে CIDত এইটো গোচৰ তদন্ত চলি থকা যে CIDয়েও আজি এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে হীৰকজ্যোতি বৰুৱা বুলি যে খেৰণিৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ যুৱক যিগৰাকীয়ে ছ'চিয়েল হোৱাটছআপ যোগে প্ৰশ্ন কাকতসমূহ বিভিন্ন লোকক তেওঁ ফৰৱাৰ্ড কৰাৰ তথ্য CIDয়ে লাভ কৰিছিল তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে যি 7জন লোকক আজি থেংক ইউ লজৰ পৰা যি অভিযান সেই অভিযানত আটক কৰিছে তেওঁলোকক বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত সোধপোছ কৰি থকা হৈছে কিছু সময়ৰ পূৰ্বে আৰক্ষী আয়ুক্ত ইয়াত উপস্থিত হৈছিল তেওঁ গোটেই যি তদন্ত প্ৰক্ৰিয়া সোধপোছ প্ৰক্ৰিয়া তেওঁ ইয়াত তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল বৰ্তমান সময়ত DCP ক্ৰাইম বৰুণ পুৰকাস্থ ACP ক্ৰাইম প্ৰাঞ্জল বৰুৱা আৰু যিগৰাকী ইন্সপেক্টৰ মণিকুমাৰ সুব্বা সাব ইন্সপেক্টৰ জ্যোতিময় দত্ত তেওঁলোকে গোটেই যিসকল বিষয়া আছে তেওঁলোকে ইয়াত ক্ৰাইম ব্ৰাঞ্চৰ গোটেই দলটোৱে এতিয়া তেওঁলোকক সোধপোছ চলাই আছে আৰু আজি নিশা হয়তো আৰু লোক এনেধৰণে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে আৰু আৰক্ষীৰ এটা সূত্ৰ ইতিমধ্যে উল্লেখ কৰিছে যে ইয়াৰ ক্ষেত্ৰত আৰু আৰক্ষীৰ নাম সাঙুৰ খাব ঋতিক আৰক্ষীৰ নাম সাঙুৰ খাইছে সমান্তৰালভাৱে নাম সাঙুৰ খাইছে একাংশ বিজেপি নেতাৰো দিবন নামৰ এগৰাকী বিজেপি নেতাৰ নাম ইয়াত সাঙুৰ খাই পৰিছে অৰ্থাৎ শাসকীয় দলটোৰো একাংশ নেতা যে প্ৰত্যক্ষভাৱে এই কেলেংকাৰীৰ লগত জড়িত সেই কথাও এতিয়া পোহৰলৈ আহিছে চাওক প্ৰাঞ্জল এতিয়া মই নাম ল'ব বিচৰা নাই কিন্তু এইটো স্পষ্ট যে ইয়াত এটা মাফিয়া বা আপুনি চিণ্ডিকেট বুলি আপুনি ক'ব লাগিব ইতিমধ্যে এই ক্ষেত্ৰত যি ৰাজ্যিক আৰক্ষীৰ নিযুক্তি বোৰ্ড আছে অধ্যক্ষই এটা কথা কৈছে যে মাফিয়া ইয়াত জড়িত আছে আৰু সেই মাফিয়াই এনেধৰণে নিযুক্তিৰ কাৰণে ধন লৈ তেওঁলোকে এনেধৰণৰ কামবোৰ কৰি আছে আৰু এই ক্ষেত্ৰত আপুনি আচৰিত হ'বলগীয়া নাই শাসকীয় পক্ষ হওক বিৰোধী পক্ষ হওক বা ৰাজনীতি কৰা লোক হওক বা ৰাজনীতি নকৰা লোক হওক আৰক্ষীৰ লোক হওক বহু লোক ইয়াত জড়িত আছে ইয়াত এজন দুজন লোক বুলি আপুনি ক'লে নহ'ব বহু ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি আৰক্ষী বিষয়ালৈকে ইয়াত জড়িত আছে এই গোটেই যি মাফিয়াগিৰি বা চিণ্ডিকেট চক্ৰটোত আৰু এই ক্ষেত্ৰত CID আৰু ক্ৰাইম ব্ৰাঞ্চৰ যি তদন্ত সেই তদন্তত পোহৰলৈ আহিব যে আৰু কোন কোন জড়িত আছে কিন্তু এই ক্ষেত্ৰত নাম কোৱাটো এতিয়া সমীচীন নহ'ব ধন্যবাদ জনাইছোঁ ঋতিক মুঠতে বৃহৎ বহুকেইজনৰ নাম এই সমগ্ৰ কেলেংকাৰীৰ সৈতে সাঙুৰ খাই পৰিছে আৰু এটা নেক্সাছ বুলি ক'ব লাগিব এয়া হ'ল বিয়াগুম কেলেংকাৰী ভয়ংকৰ কেলেংকাৰী আৰু এই চক্ৰটোৱে বিভিন্ন সময়ত চৰকাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ছোৱাত এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰি অহাৰো প্ৰমাণ পোৱা গৈছে আগন্তুক দিনত লক্ষণীয় হ'ব আৰু কোন কোন আৰক্ষীৰ জালত পৰে পৰৱৰ্তী বাতৰি 2021 চনত কংগ্ৰেছ AIDFৰ মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ AIDFৰ মিত্ৰতাক প্ৰত্যুত্তৰ দিবলৈ 1.5 ডজন বিজেপিৰ সংখ্যালঘু নেতা সাজু হৈছে নিৰ্বাচনলৈ প্ৰায় 18টা সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিব পাৰে এই সংখ্যালঘু নেতা কংগ্ৰেছ AIDFৰ মিত্ৰতাত আউল লগাবলৈ সাজু বিজেপি 1.5 ডজন নেতাই বান্ধিছে টঙালি ৰাজ্যৰ 18টা সমষ্টিত সংখ্যালঘু প্ৰাৰ্থী থিয় কৰাব গেৰুৱা বাহিনীয়ে কংগ্ৰেছ আৰু AIDFৰ এক প্ৰকাৰ মিত্ৰতা খাপাৰি আৰু এই সময়তে বিজেপিয়ে প্ৰস্তুত কৰিছে ব্লুপ্ৰিণ্ট কেনেধৰণে সংখ্যালঘু ভোটাৰক বিভাজিত নোহোৱাকৈ ৰাখিব পাৰি তাৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বিজেপিয়ে আৰু গেৰুৱা দলটোৱে প্ৰায় 1.5 ডজন লোকক ইতিমধ্যে সাজু কৰিছে 18টা সমষ্টিত
কংগ্ৰেছ আৰু AIDF-এ মিত্ৰজোঁট গঠন কৰি অৱতীৰ্ণ হ'ব 2021 নিৰ্বাচনত। সংখ্যালঘু ভোটাৰৰ ভোট যাতে বিভাজন নহয় সেই ৰণকৌশলেই ল'ব বিচাৰিছে বিৰোধী দল দুটাই। পিছে গেৰুৱা দল বিজেপিয়েও প্ৰস্তুত কৰিছে ব্লুপ্ৰিণ্ট। সমষ্টি 4 নম্বৰ দক্ষিণ কৰিমগঞ্জ। সমষ্টিটোত বিজেপিয়ে প্ৰক্ষেপ কৰিব পাৰে ইকবাল হুছেইনক। AIDF-ৰ দখলত থকা 6 নম্বৰ হাইলাকান্দি সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিব পাৰে আমজাদুল হুছেইন মজুমদাৰ বা হুমৰান আহমেদক। 10 নম্বৰ হোদাই সমষ্টিত পুনৰ প্ৰক্ষেপিত হ'ব বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ। মানকাছৰত জাহাংগীৰ আলম মণ্ডল। দক্ষিণ হালমৰাত প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম। ধুবুৰীত মতিউৰ ৰহমান। পশ্চিম বিলাচীপাৰাত শ্বাহজাহান আলী। পূব গোৱালপাৰাত মমিনুল আৱাল। পশ্চিম গোৱালপাৰাত আব্দুৰ ৰহিম জিব্ৰান। ঠিক একেদৰে জলেশ্বৰ, জনিয়া, বাঘবৰ, ছয়গাঁও, দলগাঁও, ঢিং, ৰূপহী, চামগুৰি, যমুনামুখৰ বাবেও বিজেপিয়ে সাজু কৰি ৰাখিছে প্ৰাৰ্থী। জলেশ্বৰত ওছমান গনি, জনিয়াত শ্বহীদুল ইছলাম, বাঘবৰত মুক্তাৰ হুছেইন খান। যদিহে কংগ্ৰেছৰ দখলত থকা ছয়গাঁও সমষ্টি অগপক দলীয় নেতৃত্বই প্ৰদান নকৰে তেতিয়া ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে মতিউৰ ৰহমান ওৰফে বুবু। দলগাঁৱত তবিবুৰ ৰহমান, ঢিঙত হাজি গলিলুৰ ৰহমান, ৰূপহীত নাছিৰ হুছেইন বা ছালমা জেছমিন, যমুনামুখত নজবুল আলম লস্কৰ। ইফালে চামগুৰি সমষ্টি অগপক এৰি দিব বুলি চৰ্চা চলি থকাৰ বাবে সমষ্টিটোত সম্প্ৰতি কোনো সংখ্যালঘু নেতাই চলোৱা নাই নিৰ্বাচনী কুচকাৱাজ। লগতে ছয়গাঁও আৰু যমুনামুখো অৱশ্যেই শেষ মুহূৰ্তত অগপক এৰি দিয়াৰ সম্ভাৱনা প্ৰবল। ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত খবৰ জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। বৰষুণৰ পানীত বুৰ গ'ল মায়ানগৰী মুম্বাই। মঙলবাৰে নিশা অহা ধাৰাসাৰ বৰষুণত প্লাবিত হ'ল মুম্বাই। বন্ধ কৰি দিয়া হৈছে ৰেল সেৱা, বিচ্ছিন্ন কৰি দিয়া হৈছে বিদ্যুৎ সংযোগ। স্তব্ধ হৈ পৰিছে মায়ানগৰী মুম্বাই। ভিন্ন স্থানত আবদ্ধ হৈ পৰিছে বহু লোক। বৰষুণৰ পানীত বুৰ গ'ল মায়ানগৰী মুম্বাই। চাৰিওফালে কেৱল পানী। পানীত বুৰ গৈছে ৰাজপথ, পানীত বুৰ গৈছে ঘৰ দুৱাৰ। ঠায়ে ঠায়ে এবুকু, ঠায়ে ঠায়ে এককাল। সৰু গাড়ীটো দূৰৰে কথা, পানীৰ বাবে ৰাজপথত ঘণ্টা ঘণ্টা ধৰি আবদ্ধ বাছ ট্ৰাকো। रात को सोया तो पानी में तैरता नजर आया। कौन सा एरिया में गिरा जोर से, क्या बोलिए। বন্ধ কৰি দিয়া হৈছে ৰেল সেৱা, বিচ্ছিন্ন কৰি দিয়া হৈছে বিদ্যুৎ সংযোগ। এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে মায়ানগৰী মুম্বাই। ভিন্ন স্থানত আবদ্ধ হৈ পৰিছে বহু লোক। মঙলবাৰৰ পৰা অহা মুষলধাৰ বৰষুণৰ ফলত প্লাবিত হৈ পৰিছে মুম্বাই। নিশা অহা বৰষুণত ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে বহু লোক। পানীত উপঙি পৰিছে সা সামগ্ৰী। কোভিড-19ৰে যুঁজি থকা মুম্বাইত পানীয়ে সৃষ্টি কৰিছে অথন্তৰ। মুম্বাইৰ দুৰ্দশা পিছে ইমানতে অন্ত পৰা নাই। 24 ঘণ্টাত 280 মিলিমিটাৰ বৰষুণ হোৱা মুম্বাইত বিভিন্ন স্থানত বৰষুণ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। থানে, পালঘৰ, ৰায়গড়ত ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ। আনহাতে মুষলধাৰ বৰষুণ তথা কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰিছে ৰেল সেৱা। কেন্দ্ৰীয় ৰেলৱে বাতিল কৰিছে থানে আৰু ভাষীৰ মাজত ৰেলৰ চলাচল। বানৰ ফলত সকলো কাৰ্যালয় তথা প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰিছে BMCয়ে। সকলো শুনানি পিছুৱাই দিয়া হৈছে বম্বে উচ্চ ন্যায়ালয়ৰ। এনেদৰেই ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে মুম্বাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম বিধানসভাৰ অধ্যক্ষ তথা বিজেপিৰ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আসন্ন 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে, বিজেপিয়ে গোস্বামীক টিকট দিবনে, মুখ খুলিছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে। এয়া অসম বিধানসভাৰ অধ্যক্ষ তথা বিজেপিৰ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। এতিয়া প্ৰশ্ন হ'ল, আসন্ন 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে হিতেন্দ্ৰ নাথ গোস্বামীয়ে? এই প্ৰশ্ন মঙলবাৰে কৰা হ'ল গোস্বামীক। প্ৰশ্ন কৰা হ'ল, দলে টিকট দিবনে 2021 হিতেন্দ্ৰ নাথ গোস্বামীক?
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গোস্বামীয়ে ক'লে নিৰ্বাচন খেলা নেখেলাটো প্ৰথম তেওঁৰ কথা, দ্বিতীয়তেহে দলে টিকট দিবনে নাই সেই প্ৰসংগ। মই ইলেকশ্যন নুঠিম মই ডিচাইড কৰিম নহয় জানো, প্ৰথম কথা। আৰু পিছত দ্বিতীয় কথা হৈছে দলে বিচাৰিলেহে পাৰে আপুনি। এতিয়া বৰ্তমান মই যিহেতু এতিয়া কোনো দলত নাই, গতিকে দলে বিচাৰে নিবিচাৰে মই নাজানো এই মুহূৰ্তলৈকে, কিন্তু মই স্পীকাৰ হিচাপে নিৰপেক্ষ যিটো ভূমিকা পালন কৰিবলৈ মই যত্ন কৰিছোঁ। এই কথাখিনি সদৰি কৰি এইবাৰ প্ৰসংগক্ৰমে হিতেন্দ্ৰনাথ গোস্বামীয়ে উল্লেখ কৰিলে অৱসৰৰ প্ৰসংগ। যে যেনেকৈ চবৰে এটা ৰিটায়াৰমেণ্ট থাকে, মইতো মোৰ পাৰ্চনেল অপিনিয়ন বুজা নাই, চবৰে এটা ৰিটায়াৰমেণ্ট থকাটো ভাল, কিন্তু বৰ্তমানলৈকে পলিটিচিয়ানৰ কোনো ৰিটায়াৰমেণ্ট এই মুহূৰ্ততে নাইতো, গতিকে চলি আছে। মই এনেকৈ এটা ফিল কৰোঁ কিছুমান কথা, কিন্তু এইবিলাক কথা মই এনেকৈ পাতিব বিচৰা নাই। এইটো মোৰ পাৰ্চনেল, কেতিয়াবা মোক আপুনি সুধিব, মই আপোনাৰ কথা সুধিম। পিছে কিয় উল্লেখ কৰিলে অৱসৰৰ প্ৰসংগ? ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি গোস্বামীয়ে? এইটো বেলেগ কথা, পাৰ্চনেল অপিনিয়ন, মই এইটো কণ্ট্ৰভাৰ্চিলৈ যাব খোজা নাই দিয়া আজি। গোস্বামীয়ে ক'লে সকলোৰে অৱসৰৰ এটা সময় থকা উচিত। যুক্তি দি ক'লে আমেৰিকাত দুবাৰহে নিৰ্বাচন খেলিব পাৰে। আমেৰিকাত দুবাৰহে পাৰে নেকি? কিন্তু এইটো বৰ কণ্ট্ৰভাৰ্চিয়েল কথা। এই কথা কৈ অধ্যক্ষ গোস্বামীয়ে মহিলাৰ আসন সংৰক্ষণৰ কথাও উল্লেখ কৰে। অৱশ্যে এয়া তেওঁৰ ব্যক্তিগত মতামত বুলিহে স্পষ্ট কৰে। ইয়াৰ বাবে সকলো ৰাজনৈতিক দলে সিদ্ধান্ত ল'ব লাগিব। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ।